হয়, আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে অহা 17 মে তাৰিখ দেওবাৰে আমাৰ কয়াকুছিত অসম সাহিত্য সভাৰ উদ্যোগত আৰু চৰ্চাপৰী ভাষা বিকাশ উপসমিতিৰ সহযোগত এখন দিনজোৰা কাৰ্যসূচীৰে চৰ্চাপৰী বৌদ্ধিক আৰু সাংস্কৃতিক সমাৱেশ ইয়াতে অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে প্ৰস্তুতি তুংগত হৈছে। স্মৃতি গ্ৰন্থৰ কাৰণে যিখিনি লেখা আহিছে, যথেষ্ট সংখ্যক লেখা আহিছে আৰু ইতিমধ্যে স্মৃতি গ্ৰন্থ আমাৰ প্ৰেছত দিয়া হৈছে। আৰু আজি আমি আমাৰ আদৰণি সমিতিৰ সমূহ বিষয়ববীয়াসকলক লৈ যি ফটো ছেশ্যন ইতিমধ্যে হৈ গ'ল আৰু আপোনালোকৰ যোগেদি আমি সমূহ অসমবাসীক আহ্বান জনাওঁ যে আমাৰ এই কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰি সকলোৱে যাতে সুন্দৰভাৱে এই কাৰ্যসূচীখন বৃহৎ সফল ৰূপায়ণ কৰিব পাৰি, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আমাৰ দিনজোৰা কাৰ্যসূচী থাকিব। ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ, ইয়াৰ পৰৱৰ্তী সময়ত আছে বৃক্ষৰোপণ আৰু তাৰ পিছৰ পৰ্যায়ত আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা মহোদয় তেখেতে সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিব আৰু পৰৱৰ্তী সময়ত ৰাতিপুৱা 11 বজাত আলোচনা সত্ৰ আছে। আলোচনা সত্ৰত আমাৰ 4গৰাকী আলোচক অংশগ্ৰহণ কৰিব আৰু তাৰ পৰৱৰ্তী অঞ্চলত সময়ত আছে মুকলি সভা। অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱ, উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱ, প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱকে কৰি অসমৰ বিভিন্ন প্ৰান্তৰ সুসাহিত্যিক আৰু সাংবাদিক বন্ধুসকল, বিশেষকৈ জ্যেষ্ঠ সাংবাদিকসকলে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তাৰ পৰৱৰ্তী সময়ত সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান আছে, য'ত আমাৰ চৰচাপৰি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানসমূহ তেওঁলোকৰ নিজস্ব সাংস্কৃতিক যি পৰম্পৰা আছে সেইখিনি তাতে উপস্থাপন কৰা হ'ব। হয়, অসম সাহিত্য সভাৰ চৰ্চাপৰী ভাষা সংস্কৃতি বিকাশ উপসমিতিৰ অহা 17 মে তাৰিখ দিনজোৰা কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ব। উক্ত কাৰ্যসূচীত ইতিমধ্যে আমাৰ সম্পাদক প্ৰধানে গোটেইখিনি কাৰ্যসূচী আপোনালোকক অৱগত কৰিলে। ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত আলোচনা চক্ৰ, বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে আজিৰ এই চেগতে অসমবাসী বা বিশেষকৈ আমাৰ কয়াকুছিৰ অঞ্চলৰ সকলো ৰাইজক, সকলো সাহিত্যানুৰাগী ব্যক্তিক আমাৰ এইখন অনুষ্ঠানত আহিবলৈ আমি আহ্বান জনাইছোঁ আৰু এই সভাখন বা অধিৱেশনখন যাতে সাফল্যমণ্ডিত কৰে তাৰ কাৰণে আটাইৰে আমি আহ্বান কৰিছোঁ।